আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই জুনমণিয়ে স্বাগতম জনাইছোঁ। আৰু আজি মাঘী পূৰ্ণিমা আৰু আমাৰ ৰঙাপাৰা ৰেলৱে ৰাজহুৱা নামঘৰত এয়া মাঘী পূৰ্ণিমা প্ৰত্যেক বছৰে হোম কৰি পেলাই হোম যজ্ঞ কৰি পেলাই উদযাপন কৰে আৰু এইবাৰো উদযাপন কৰিছে। তালৈকে আহিছোঁ আৰু আপোনালোককো আমাৰ ৰঙাপাৰা ৰেলৱে নামঘৰত কেনেদৰেনো মাঘী পূৰ্ণিমা পালন কৰে তাকে দেখুৱাম। আপোনালোক সকলোৱে ভিডিঅ'টো চাব আৰু মৰম দিব। আহকচোন এতিয়া আমি নামঘৰৰ ভিতৰ ভাগলৈ সোমাই যাওঁ। এয়া আমাৰ নামঘৰৰ মূল প্ৰৱেশ দুৱাৰ আৰু এই প্ৰৱেশ দুৱাৰেদি আমি এতিয়া ভিতৰ ভাগলৈ সোমাই যাম। আৰু এই ভিতৰ ভাগৰ প্ৰথমতে যজ্ঞভাগ হৈছে, যি মাঘী পূৰ্ণিমাৰ যজ্ঞ কৰা হয়, যি পূজা কৰা হয়, ধুনীয়াকৈ ভেটি বনাই দিয়া আছে তাতে প্ৰত্যেক বছৰে হয়। আৰু এয়া প্ৰথমেই সোমাই এয়া আমাৰ বয়োজ্যেষ্ঠসকল পুৰুষসকল এফালে বহি আছে, বয়োজ্যেষ্ঠসকলো বহি আছে। আৰু এনেদৰে বহি থাকিলে বহুত ভাল লাগে। মুখতে আহি পেলাই যেতিয়া দেখোঁ বয়োজ্যেষ্ঠসকলক মনটো বহুত ভাল লাগি যায় আৰু গহীনো হৈ থাকে নহয়নে, বয়োজ্যেষ্ঠসকল যেতিয়া নামঘৰৰ ভিতৰ ভাগত এনেদৰে বহি থাকে। আৰু তাৰপিছতে ইফালেও আছে, ইফালে আমাৰ মহিলাসকল অলপমান চকী এনেকৈ পাৰি দিছে, তাতে বহি আছে। অপজিট ছাইডতো দিছে আৰু মাজতে এনেকৈ ধুনীয়াকৈ বহিবলৈ ব্যৱস্থা কৰি দিয়ে প্ৰত্যেক বছৰে আৰু ইয়াতে বহে। আৰু নামঘৰৰ সন্মুখৰ যি ভাগ মানে নামঘৰৰ বাহিৰ ভাগ ইয়াত ধুনীয়াকৈ ওপৰত টিং চিং লগাই ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া আছে। বৰষুণ আহিলেও অসুবিধা নহয়, বৰষুণেই হওক বা ৰ'দতেই হওক কোনো অসুবিধা নহয় কিবা কাম সকাম পাতিবৰ বাবে, সেইকাৰণে সুবিধাজনক হয়। আৰু এয়া আমাৰ আই মাতৃসকল আৰু ল'ৰা ছোৱালীখিনিও আহিছে আজি, কাৰণ আজি স্কুল বন্ধ আছিলে। আৰু এয়া আমাৰ নামঘৰৰ মণিকূট ভাগ আৰু ইয়াতেই মই চাকি জ্বলালোঁ। বাহিৰতো জ্বলাইছে বহুতে, কিন্তু মূল মণিকূট ভাগত সকলোৱে চাকি জ্বলাইছে আৰু এয়া চাকি জ্বলিয়ে আছে বৰ্তমান। আৰু এইফালে আমাৰ এয়া নামঘৰীয়া দেও আছে, তেখেতে চাকি জ্বলোৱাৰ পিছত সেৱা কৰিলে আশীৰ্বাদ দিয়ে। আৰু এইফালে প্ৰসাদখিনিও ইয়াতে থৈছে মূল নামঘৰৰ ভিতৰ ভাগত। আৰু এয়া মণিকূটৰ দুফালে দুখন এয়া শৰাই পাতি থৈছে। আৰু এই ভিতৰতে এয়া মাহ প্ৰসাদখিনি থৈছে, মগু নাৰিকল বুট এনেদৰে বেলেগ বেলেগে টৌত, যি গামলা টৌ বুলি কয় আমাৰ, তাতে ৰাখিছে। আৰু এয়া কল আপেল সকলোখিনি যোগাৰ কৰি ধুনীয়াকৈ গোঁসাই আগত দি থৈছে, বগৰী কমলা এনেদৰে। আৰু ইয়াতে বিতৰণ কৰি পেলাই বাহিৰলৈ ওলাই নিব প্ৰসাদখিনি। আৰু এতিয়া বাহিৰত যজ্ঞ হৈ আছে, আপোনালোকক দেখুৱাম এতিয়া মই। আৰু সেয়া ওলাই আহিছোঁ আৰু এইফালে আমাৰ এয়া বাইদেউ বহি আছে, মানে মোৰ বাইশাহু আহিছিলে যে, আৰু এইবাৰ তেখেতে মানে পাইছেই আৰু এনেকুৱা মাঘী পূৰ্ণিমাৰ সময়ত নাহে। এয়া যজ্ঞ আৰম্ভ হ'ব আৰু সকলো যা যোগাৰখিনি কৰি লৈছে। পূজা ভাগ আগতে হৈ গ'ল আৰু এতিয়া হোমখিনি হ'লেই পূজা শেষ হ'ব। আৰু প্ৰত্যেক বছৰে কৰে। আৰু বাইদেউ বাল্যকালৰ বান্ধৱী। আৰু এতিয়া আহিছোঁ এয়া য'ত মানে ৰন্ধা মেলা হৈ আছে সেই ভাগলৈ, আৰু আপোনালোকক ভাবিছোঁ অকণমান দেখুৱাই দিওঁ। আৰু এইজনেই বনাইছে, প্ৰত্যেক বছৰে এখেতে বনায়, লগত এজন আছে আৰু বাৰু। আৰু এয়া ভাত বহাই আছে, দুফালে দুটা চৌকাত ৰাতিপুৱাৰ পৰাই বনাই আছে, 7:30 বজাৰ পৰাই বনাই আছে। আৰু এতিয়া ভিতৰলৈ আহিছোঁ, য'ত মানে যিখিনি বনোৱা হ'ল বৰ্তমান সেইখিনি ৰাখিছে। আৰু এইখিনি ভাত হ'ল, এতিয়া ঢাকি ৰাখিব প্ৰথমতে। আৰু এইখিনি হ'ল পায়স, গাখীৰৰ যি ভোগ পায়স, আৰু দেখি পেলাই বহুত ধুনীয়া হ'ব যে গম পোৱা গৈছে। আৰু এয়া ভাতখিনি আৰু অকণমান আপোনালোকক দাঙি দেখুৱাই দিম এতিয়া। ঢাকি থোৱা আছে। আৰু এয়া দালিখিনি, আৰু এয়া পনীৰ, কেঁচা মটৰ আৰু আলু চব্জি যোৱাকালি আমি কাটি থৈ গৈছিলোঁ আবেলি সেয়া। আৰু এইফালে আছে মাটিমাহ, এয়া মাটিমাহৰ দাইল। প্ৰত্যেক বছৰে মাটিমাহৰ দাইল বনায়। আৰু ইয়াত যেতিয়া নিৰামিষ হয় নামঘৰত, আৰু বহুত ধুনীয়াকৈ খাৰ দি বনায় কেতিয়াবা। আৰু এয়া চব্জি মিক্স যি আমাৰ লেবেৰা চব্জি বুলি কয়, সেয়া লেবেৰা চব্জি দুটাও বনাইছে এতিয়ালৈকে বৰ্তমান। আৰু এইফালে এয়া ভাতখিনি ঢকাৰ ব্যৱস্থা কৰি আছে পেপাৰ দি, আৰু ঢাকি থ'ব লাগিব কিবা পৰিব নহ'লে। আৰু এয়া এইফালে হোম আৰম্ভ হৈ গ'ল আৰু হোম হৈ আছে।
আৰু হোম হোৱাৰ পিছতে আমাৰ এই হোমত নাৰিকল দিয়ে প্ৰত্যেক বছৰে দিয়ে এই বছৰ ময়ো দিছোঁ প্ৰথমতে নাৰিকলখিনি বামুণে এনেকৈ ৰঙা কাপোৰ নিজে বান্ধি দিব লাগে তাত ফুল বেলপাত দি পেলাই এনেকৈ নিজৰ যাৰ নামত দিছে তেওঁৰ নামত উচৰ্গা কৰি লয় তাৰপিছত নিজে নিজে এনেদৰে দিয়ে পানীটো উলিয়াই দিয়ে নাৰিকলৰ ফুটা সেই ফুটাটোতে চাউল ঘি মৌ এনেকৈ তিল এনেকৈ কৰি পেলাই মিক্স কৰি পেলাই অলপমান ভৰাই বেলপাত ফুল এনেকৈ দি পেলাই ঘিউ মৌকৈ মিক্স কৰি পেলাই দি পেলাই যাৰ নামত দিয়ে তেওঁৰ নাম উচৰ্গা কৰি লয় প্ৰথমতে এনেকৈ লাইন পাতি নাৰিকলখিনি এনেকৈ প্ৰত্যেকৰ যাৰ যাৰ নামত দিছে উচৰ্গা কৰি সেইখিনি থৈছিলে আৰু সেইখিনি এতিয়া দিছে তাৰপিছতে ইয়াত সকলোৱে হাতযোৰ কৰি পেলাই সেৱা জনাইছে তাৰপিছত গাখীৰ দিব সেৱা গাখীৰ দিয়াৰ পিছতে যজ্ঞখিনি হয় আৰু বেছি নাথাকে তাৰপিছত আৰু কিবা চাগৈ কৰিব আপোনালোকক দেখুৱাম সকলোৱে চাই থাকিব আৰু এইখনতে ভগৱান শ্ৰী বিষ্ণুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে সেইসকললৈ প্ৰভুৱে কৃপা দৃষ্টি কৰে সেইসকলকো সুস্থ সবল কৰি ৰাখে আৰু লগতে আজি মই এই যজ্ঞ যি নাৰিকল আগবঢ়াইছোঁ যি মনোকামনা লৈ সেই মনোকামনাও পূৰণ হওক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আছে আশীৰ্বাদ আৰু ইয়াৰ ভিতৰত মই কেনেকৈ কৰিম মোক দৰ্শকবিলাকে কৰিব মোক আপোনালোকেহে দিব লাগিব আৰু এয়া ভিতৰতে পুৰুষসকলে আমাৰ গামোচা মুখত বান্ধি লৈ পেলাই এনেদৰে পলিথিনত এজনৰ মানে এটা পলিথিনত প্ৰসাদ ফল মূল যি সকলোখিনি দি এটা পলিথিন দিয়ে আৰু এনেকৈ এটা পলিথিন দি যাব আৰু পিছত যেতিয়া খাবলৈ বহিব বা আগত হ'লেও তাৰপিছত ইয়াক ব্যৱস্থা কৰি আছে আৰু এফালে দেৱে মন্ত্ৰপাঠ কৰিয়ে আছে আৰু এয়া অকণমান আহি গোপিনীৰ লগত বহিলোঁ লগতে আপোনালোককো দেখুৱাই দিলোঁ আৰু গোপিনীসকল সকলোবিলাক আহিছে আৰু ল'ৰা ছোৱালীখিনিও আহিছে সেইবাবে যজ্ঞভাগ বেছি ভাল লাগিছে যেতিয়া নামঘৰ পৰিপূৰ্ণ হৈ থাকে তেতিয়া বহুত ভাল লাগে জুই গোটেই গা ধুনীয়াকৈ গৰম হৈ গৈছে ভগৱানৰো আশীৰ্বাদ পাইছোঁ বুলি ধৰিছোঁ আৰু এইফালে বান্দৰে যে ইমান উৎপাত কৰিছে বাৰে বাৰে নহয় কিবা এটা লৈ যায় আৰু এয়া প্ৰসাদ দিলে সকলো বহাৰ পিছতে এনেকৈ দিলে আৰু মানুহ যেতিয়া এবাৰ বহুত হৈছে আগফালৰ যিখন বহিছিলে তাতো বহাই দিছে আৰু যিখিনি আমাৰ নামঘৰৰ ছাইডত খোৱাৰ জেগা আছিলে সেইখিনিতো বহাই দিছে
প্ৰায় 400 মান মানুহ একেবাৰে বহিলে আৰু এয়া যোৱাকালি মানে আগদিনাৰ আমি যে শাক পাচলিবিলাক কাটিবলৈ আহিছিলোঁ সেইখিনি আলু যি কাটিছিলোঁ সেয়াই অকণমান ভিডিঅ' কৰি থৈছিলোঁ সেইখিনিকে আপোনালোকক দেখুৱাই দিলোঁ আগদিনাৰ পৰাই যা যোগাৰ হয় এই জগভাগৰ কাৰণ ইমানখিনি মানুহৰ খোৱা বনোৱা কিবা যদি যোগাৰ হৈ নাথাকে তেতিয়া অসুবিধা হয় আৰু এইফালে এয়া মাটিমাহ জাৰি আছে আৰু ইয়াতে ধুনীয়াকৈ আমি আহি কৰিলোঁ ময়ো আহিছিলোঁ আৰু ইয়াতে আমাক চাহ কালাকাং এনেকৈ ৰাইজকে ধুনীয়াকৈ খোৱালে আৰু বহুত গোপিনী নাই কাম কৰিবৰ সময়ত বেছি এটা গোপিনী অহা নাছিলে বাৰু তথাপিও কামখিনি হৈ গ'লগৈ মই প্ৰত্যেক বছৰে কাম কৰিবলৈ যাওঁৱেই কাৰণ ওচৰতে যেতিয়া আৰু মানে ভালো লাগে কাম কৰি পেলাই পিছদিনা অকণমান দেৰিকৈ গ'লেও ইমান কথা নাই আজিৰ ভিডিঅ'টো নামঘৰৰ গেটতে আৰম্ভ কৰিছিলোঁ আৰু এয়া নামঘৰৰ গেটতেই প্ৰভু ভগৱন্তক সেৱা জনাই আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ